ওম শান্তি। আজি ৭-৮-২০২৫ বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, অবিনাশী জ্ঞান ৰত্ন ধাৰণ কৰি এতিয়া তোমালোক ভিকহুৰ পৰা চহকী হ'ব লাগে। তোমালোক আত্মাসকল হৈছা জ্ঞানী যোগী। প্ৰশ্ন: কোনটো শুভ ভাৱনা ৰাখি পুৰুষাৰ্থত সদায় তৎপৰ হৈ থাকিব লাগে? উত্তৰ: সদায় এইটোৱেই শুভ ভাৱনা ৰাখিব লাগে যে আমি আত্মাসকল শত্ৰুপ্ৰধান আছিলোঁ। আমিয়ে পিতাৰ পৰা শক্তিৰ উত্তৰাধিকাৰ লৈছিলোঁ, এতিয়া আকৌ লৈ আছোঁ। এইটো শুভ ভাৱনাৰে পুৰুষাৰ্থ কৰি শত্ৰুপ্ৰধান হ'ব লাগে। এনেকৈ ভাবিব নালাগে যে সকলোৱে জানো শত্ৰুপ্ৰধান হ'ব। নহয়, স্মৃতিৰ যাত্ৰাত থকাৰ পুৰুষাৰ্থ কৰি থাকিব লাগে। সেৱাৰ দ্বাৰা শক্তি আহৰণ কৰিব লাগে। গীত: এই পাপৰ সৃষ্টিৰ পৰা। ওম শান্তি। এয়া হৈছে পঢ়া। প্ৰতিটো কথা বুজিব লাগে। অন্য যিবোৰ সৎসংগ আদি আছে, সেই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ। ভক্তি কৰি কৰি ভিকহু হৈ গৈছে। সেই ভিকহু ফকীৰসকল বেলেগ, তোমালোক অন্য প্ৰকাৰৰ ভিকহু হোৱা। তোমালোক চহকী আছিলা, এতিয়া ভিকহু হৈ গ'লা। এইটো কোনেও নাজানে যে আমি চহকী আছিলোঁ। তোমালোক ব্ৰাহ্মণসকলে জানা, আমি বিশ্বৰ মালিক চহকী আছিলোঁ। অমিৰ চন্দ্ৰৰ পৰা ফকীৰ চন্দ্ৰলৈ হৈ গ'লোঁ। এতিয়া এয়া হৈছে পঢ়া, যাক ভালদৰে পঢ়িব লাগে, ধাৰণ কৰিব লাগে আৰু ধাৰণ কৰাবলৈ চেষ্টা কৰিব লাগে। অবিনাশী জ্ঞান ৰত্ন ধাৰণ কৰিব লাগে। আত্মা জ্ঞানী যোগী হয় নহয়, আত্মাইহে ধাৰণ কৰে। শৰীৰটো বিনাশী, যিটো কোনো কামৰ বস্তু নহয়, তাক জ্বলাই দিয়া হয়। শৰীৰটো যেতিয়া কোনো কামৰ হৈ নাথাকে, তেতিয়া জুইত জ্বলাই দিয়া হয়। আত্মাকটো নজ্বলায়। আমি আত্মা। যেতিয়াৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হ'ল, তেতিয়াৰ পৰা মনুষ্য দেহ অভিমানত আহি গ'ল। মই শৰীৰ, এইটো দৃঢ় হৈ যায়। আত্মাটো অমৰ। অমৰনাথ পিতা আহি আত্মাসকলক অমৰ কৰি তোলে। তাততো নিজৰ সময়ত নিজ ইচ্ছাৰে এটা শৰীৰ এৰি আন এটা শৰীৰ লয়, কিয়নো আত্মা মালিক হয়। যেতিয়া ইচ্ছা হয় তেতিয়া শৰীৰ এৰে। তাত শৰীৰৰ আয়ুস দীঘলীয়া হয়। সাপৰ উদাহৰণ আছে। এতিয়া তোমালোকে জানা যে এয়া তোমালোকৰ বহু জন্মৰ অন্তিম জন্মৰ পুৰণি ছাল। সম্পূৰ্ণ ৮৪ জন্ম লৈছা। কাৰোবাৰ ৬০-৭০ জন্মও হয়, কাৰোবাৰ ৫০। তেতাত নিশ্চয় আয়ুস কিছু নহয় কিছু কম হৈ যায়। সত্য যুগত সম্পূৰ্ণ আয়ুস থাকে। এতিয়া পুৰুষাৰ্থ কৰিব লাগে যে আমি যাতে পোন প্ৰথমে সত্য যুগত আহোঁ। তাত শক্তি থাকে, গতিকে অকাল মৃত্যু নহয়। শক্তি কম হ'লে আয়ুসো কম হৈ যায়। এতিয়া যেনেকৈ পিতা সৰ্বশক্তিমান, তোমালোক আত্মাসকলকো শক্তিমান কৰি তোলে। এটাটো হৈছে পবিত্ৰ হ'ব লাগে আৰু স্মৃতিত থাকিব লাগে, তেতিয়া শক্তি পোৱা। পিতাৰ পৰা শক্তিৰ উত্তৰাধিকাৰ লোৱা। পাপ আত্মাইতো শক্তি ল'ব নোৱাৰে, পুণ্য আত্মা হ'লে শক্তি পায়। এইটো খেয়াল কৰা। আমি আত্মা শত্ৰুপ্ৰধান আছিলোঁ। সদায় শুভ ভাৱনা ৰখা উচিত। এনেকুৱা নহয় যে সকলো জানো শত্ৰুপ্ৰধান হ'ব। কোনোবাতো শত্ৰুও হ'ব নহয়। নহয়, নিজে বুজিব লাগে, মই প্ৰথমতে শত্ৰুপ্ৰধান আছিলোঁ। নিশ্চয়তাৰ দ্বাৰাই শত্ৰুপ্ৰধান হ'বা। এনেকুৱা নহয় যে আমি কেনেকৈ শত্ৰুপ্ৰধান হ'ব পাৰিম, তেতিয়া পিছলি যায়, স্মৃতিৰ যাত্ৰাত নাথাকে। যিমান দূৰ সম্ভৱ পুৰুষাৰ্থ কৰিব লাগে। নিজক আত্মা বুলি বুজি শত্ৰুপ্ৰধান হ'ব লাগে। এই সময়ত সকলো মনুষ্য মাত্ৰেই তমোপ্ৰধান। তোমালোকৰ আত্মাও তমোপ্ৰধান। পিতাৰ স্মৃতিৰে আত্মাক এতিয়া শত্ৰুপ্ৰধান কৰি তুলিব লাগে। লগতে সেৱাও কৰিলে তেতিয়া শক্তি পাবা। ধৰি লোৱা, কোনোবাই সেৱা কেন্দ্ৰ খুলি দিয়ে, গতিকে তেওঁৰ শিৰত বহুতৰ আশীৰ্বাদ পাব। মনুষ্যই ধৰ্মশালা নিৰ্মাণ কৰি দিয়ে যে
কোনোবা আহিলে জিৰণি ল'ব। আত্মা আনন্দিত হ'ব নহয়। ঠাকুৰতাসকলে আৰাম পালে তেওঁলোকৰ আশীৰ্বাদ নিৰ্মাণ কৰোঁতাজনে পায়। আকৌ ইয়াৰ পৰিণাম কি হ'ব? পৰৱৰ্তী জন্মত তেওঁ সুখ পাব, ভাল ঘৰ পাব, ঘৰৰ সুখ পাব। এনেকুৱা নহয় যে কেতিয়াও বেমাৰ নহ'ব, কেৱল ভাল ঘৰ পাব। চিকিৎসালয় খুলিলে স্বাস্থ্য ভালে থাকিব। বিশ্ববিদ্যালয় খুলিলে পঢ়াত ভাল হ'ব। স্বৰ্গততো এই চিকিৎসালয় আদি নাথাকে। ইয়াত তোমালোকে পুৰুষাৰ্থৰে 21 জন্মৰ কাৰণে প্ৰাৰব্ধ গঢ়া। বাকী তাত চিকিৎসালয়ত আদালত, পুলিচ আদি একো নাথাকিব। এতিয়া তোমালোক সুখধামলৈ যোৱা, তাত মন্ত্ৰীও নাথাকে। মহাৰজা মহাৰাণী নিজেই উচ্চতকৈও উচ্চ, তেওঁলোকেই মন্ত্ৰীৰ ৰায় ল'ব জানো? ৰায় তেতিয়া লয় যেতিয়া বুদ্ধিহীন হয়, বিকাৰত অধঃপতিত হয়। ৰাৱণ ৰাজ্যত একেবাৰে বুদ্ধিহীন, তুচ্ছ বুদ্ধিৰ হৈ যায়। সেইকাৰণে বিনাশৰ ৰাস্তা বিচাৰি থাকে। নিজে বুজি পায় যে আমি বিশ্বক বহুত উচ্চ কৰি তোলো, কিন্তু এওঁলোক আৰু অধিকহে অৱনমিত হৈ যায়। এতিয়া বিনাশ সমাগত। তোমালোক সন্তানসকলে জানা যে আমি ঘৰলৈ যাব লাগে। আমি ভাৰতৰ সেৱা কৰি দৈৱী ৰাজ্য স্থাপনা কৰোঁ। আকৌ আমি ৰাজত্ব কৰিম। গোৱাও হয়, পিতাক অনুসৰণ কৰা, পিতাকে সন্তানক প্ৰত্যক্ষ কৰায়, সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়। সন্তানসকলে জানে এই সময়ত শিৱ বাবা ব্ৰহ্মাৰ শৰীৰত আহি আমাক পঢ়ায়। এনেকৈয়ে বুজাবও লাগে। আমি ব্ৰহ্মাক ভগৱান বা দেৱতা আদি বুলি নামানো। এওঁতো পতিত আছিল, পিতা পতিত শৰীৰত প্ৰৱেশ কৰিছে। বৃক্ষত চোৱা, একেবাৰে ওপৰত থিয় হৈ আছে নহয়। পতিত হোৱাৰ কাৰণে তলত পাৱন হ'বলৈ তপস্যা কৰি আকৌ দেৱতা হয়। তপস্যা কৰাসকল হৈছে ব্ৰাহ্মণ। তোমালোক ব্ৰহ্মা কুমাৰ কুমাৰী সকলোৱে ৰাজযোগ শিকি আছা। কিমান স্পষ্ট! এই ক্ষেত্ৰত যোগ বহুত ভাল হোৱা উচিত। স্মৃতিত নাথাকিলেতো মুৰলীতো সেই শক্তি নাথাকিব। শক্তি পোৱা যায় শিৱ বাবাৰ স্মৃতিৰে। স্মৃতিৰেই শত্ৰুপ্ৰধান হবাগৈ, নহ'লে শাস্তি ভুগি কম পাত পাবা। মূল কথা হৈছে স্মৃতিত থকাটো, যাক ভাৰতৰ প্ৰাচীন যোগ বুলি কোৱা হয়। জ্ঞান কোনেও নাজানে। পূৰ্ব ঋষিমুনিয়ে কৈছিল, ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক আমি নাজানো। তোমালোকেও আগতে একো নাজানিছিলা। এই 5 বিকাৰেই তোমালোকক একেবাৰেই মূল্যহীন কৰি দিলে। এতিয়া এই পুৰণি সৃষ্টি জ্বলি একেবাৰে শেষ হৈ যাব, একোৱেই নাথাকিব। তোমালোক সকলোৱে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ভাৰতক স্বৰ্গ কৰি তুলিবলৈ তন মন ধনেৰে সেৱা কৰা। প্ৰদৰ্শনীতো তোমালোকক সুধিলে ক'বা যে আমি BK সকলে নিজৰ তন মন ধনেৰে শ্ৰীমতত সেৱা কৰি ৰামৰাজ্য স্থাপনা কৰি আছো। গান্ধীজীয়েতো এনেকৈ কোৱা নাছিল যে শ্ৰীমতত ৰামৰাজ্য স্থাপনা কৰি আছে। ইয়াততো এওঁৰ শৰীৰত শ্ৰী শ্ৰী অৰ্থাৎ 108 ফিতা বহি আছে। 108ৰ মালাও তৈয়াৰ কৰে। মালাটো ডাঙৰকৈ তৈয়াৰ হয়। সেইসকলৰ মাজত 8ৰ পৰা 108 গৰাকীয়ে ভাল পৰিশ্ৰম কৰে। ক্ৰমানুসৰিতো বহুত আছে। যিসকলে ভাল পৰিশ্ৰম কৰে, ৰুদ্ৰ যজ্ঞত শালগ্ৰামৰো পূজা হয়। নিশ্চয় কিছু সেৱা কৰিছে, সেইবাবেতো পূজা হয়। তোমালোক ব্ৰাহ্মণসকল হৈছা আত্মিক সেৱাধাৰী। সকলো আত্মাকে জগাই তোলোতা হোৱা। মই আত্মা, এইটো পাহৰিলে দেহ অভিমানত আহি যায়। এনেকৈ ভাবে যে মই অমুক হওঁ। কোনোবাই জানো এইটো জানে যে মই আত্মা? অমুক নামটো এই শৰীৰৰহে। আমি আত্মাসকল ক'ৰ পৰা আহোঁ, এইটো খেয়াল কাৰো অলপো নাই। ইয়াত ভূমিকা পালন কৰোঁতে কৰোঁতে শৰীৰৰ বোধ দৃঢ় হৈ গৈছে। পিতাই বুজায়, সন্তানসকল এতিয়া গাফিলতি কৰিবলৈ এৰা।
মায়া বৰ শক্তিশালী। তোমালোক যুদ্ধক্ষেত্ৰত আছা। তোমালোক আত্মা অভিমানী হোৱা। আত্মাসকল আৰু পৰমাত্মাৰ এয়া হৈছে মেলা। গায়ন আছে, আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। ইয়াৰো অৰ্থ তেওঁলোকে নাজানে। এতিয়া তোমালোকে জানা, আমি আত্মাসকল পিতাৰ সৈতে নিবাস কৰোঁ। সেইখন আত্মাসকলৰ ঘৰ নহয় জানো? পিতাও তাতেই থাকে। তেওঁৰ নাম শিৱ। শিৱ জয়ন্তীৰো গায়ন কৰা হয়। অন্য কোনো নাম দিবই নালাগে। পিতাই কয়, মোৰ আচল নাম হৈছে কল্যাণকাৰী শিৱ। কল্যাণকাৰী ৰুদ্ৰ বুলি কোৱা নহয়, কল্যাণকাৰী শিৱ বুলি কয়। কাশীতো শিৱৰ মন্দিৰ আছে নহয়। তালৈ গৈ সাধুসকলে মন্ত্ৰ জপ কৰে। শিৱ, কাশী, বিশ্বনাথ, গংগা। এতিয়া পিতাই বুজায়, শিৱ যিজনক কাশীৰ মন্দিৰত অধিষ্ঠিত কৰিছে তেওঁক কোৱা হয় বিশ্বনাথ। এতিয়া মইতো বিশ্বনাথ নহওঁ। বিশ্বৰ নাথটো তোমালোক হোৱা, মই নহওঁৱেই। ব্ৰহ্ম তত্ত্বৰ মাথো তোমালোক হোৱা। ব্ৰহ্ম তত্ত্বৰ নাথো তোমালোক হোৱা। তোমালোকৰ সেইখন ঘৰ, সেইখন ৰাজধানী। মোৰ ঘৰটো এইখনেই ব্ৰহ্মতত্ত্ব। মই স্বৰ্গলৈ নাহোঁ, মই নাথো নহওঁ। মোক শিৱ বাবা বুলিয়েই কয়। মোৰ ভূমিকাই হৈছে পতিতক পাৱন কৰি তোলা। শিখসকলেও কয়, ঈশ্বৰে মলিন কাপোৰ পৰিষ্কাৰ কৰে, কিন্তু অৰ্থ বুজি নাপায়। মহিমাও গায় এক ওংকাৰ, অজনী, অৰ্থাৎ জন্ম মৰণ ৰহিত। মইতো 84 জন্ম নলওঁ। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। মনুষ্যই 84 জন্ম লয়। এওঁৰ আত্মাই জানে, বাবা মোৰ লগত একেলগে বহি আছে, তথাপিও বাৰে বাৰে স্মৃতি পাহৰি যাওঁ। এই দাদাৰ অৰ্থাৎ ব্ৰহ্মাৰ আত্মাই কয়, মই বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এনেকুৱা নহয় যে মোৰ লগত বহি আছে, সেইবাবে স্মৃতি ভালকৈ থাকে। নহয়, একেবাৰে একত্ৰিত হৈ আছে। জানো মোৰ ওচৰত আছে, এই শৰীৰটোৰ যেন তেওঁ মালিক। তথাপিও পাহৰি যাওঁ। বাবাক এই শৰীৰ অৰ্থাৎ ঘৰ থাকিবৰ কাৰণে দিছোঁ। বাকী এটা কোণাত মই বহি আছোঁ। ডাঙৰ ব্যক্তি নহ'ল জানো? বিচাৰ কৰোঁ, মালিক কাষত বহি আছে। এইখন ৰথ তেওঁৰ। তেওঁ ইয়াৰ তত্ত্বাৱধান লয়। মোক শিৱ বাবাই খুৱায়ো। মই তেওঁৰ ৰথ। কিবাতো সৎকাৰ কৰিম নহয়, এইটো আনন্দত খাওঁ। 2-4 মিনিটৰ পাছত পাহৰি যাওঁ। তেতিয়া বুজো সন্তানসকলৰ কিমান পৰিশ্ৰম হয়। সেইকাৰণে বাবাই বুজাই থাকে, যিমান দূৰ সম্ভৱ পিতাক স্মৰণ কৰা। বহুত মুনাফা আছে। ইয়াততো অলপ কথাতে বিৰক্ত হৈ যায়। তেতিয়া পঢ়া এৰি দিয়ে। বাবা বাবা বুলি কৈ আঁতৰি গুচি যায়। পিতাক নিজৰ কৰি লয়। জ্ঞান শুনায়, জ্ঞান পছন্দ কৰে। দিব্য দৃষ্টিৰে স্বৰ্গ প্ৰত্যক্ষ কৰে, ৰাস কৰে। তাৰ পাছতো অহো, মোৰ মায়াই মোৰ পৰা আঁতৰাই দিয়ে, আঁতৰি গুচি যায়। যিজনে বিশ্বৰ মালিক কৰি তোলে, তেওঁক এৰি দিয়ে। ডাঙৰ ডাঙৰ প্ৰসিদ্ধসকলো আঁতৰি গুচি দিয়ে। এতিয়া তোমালোকক ৰাস্তা দেখুওৱা হয়। এনেকুৱা নহয় যে হাতত ধৰি লৈ যাম। এই দুচকুৰেতো অন্ধ নহয়। হয় জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোকে পোৱা। তোমালোকে সৃষ্টিৰ আদি মধ্য অন্তক জানা। এই 84 চক্ৰ বুদ্ধিত ঘূৰি থাকিব লাগে। তোমালোকৰ নাম হৈছে স্বদৰ্শন চক্ৰধাৰী। একমাত্ৰ পিতাকেই স্মৰণ কৰিব লাগে। অন্য কাৰো স্মৃতি যাতে নাথাকে। অন্তিমত এইটো অৱস্থা যাতে হয়, যেনেকৈ স্ত্ৰীৰ পুৰুষৰ প্ৰতি মৰম থাকে, তেওঁলোকৰ হৈছে পাৰ্থিৱ অৰ্থাৎ দৈহিক মৰম। ইয়াত তোমালোকৰ হৈছে আত্মিক মৰম। তোমালোকে উঠোতে বহোতে স্বামীসকলৰো স্বামী, পিতাসকলৰো পিতাক স্মৰণ কৰিব লাগে। জগতত এনেকুৱা বহুত ঘৰ আছে, য'ত স্ত্ৰী পুৰুষ তথা পৰিয়াল পৰস্পৰ বহুত মৰমেৰে থাকে। ঘৰখন যেন স্বৰ্গৰ দৰে হৈ থাকে। 5-6টা সন্তান একেলগে থাকে। ৰাতিপুৱা সোনকালে উঠি পূজা কৰিবলৈ বহে।
ঘৰত কোনো কাজিয়া আদি নাই, এক ৰস হৈ থাকে। ক'ৰবাত আকৌ একেখন ঘৰতে কোনোবা যদি ৰাধা স্বামীৰ শিষ্য, কোনোবাই আকৌ ধৰ্মকেই নামানে, অলপ কথাতেই বিতুষ্ট হৈ যায়। গতিকে পিতাই কয়, এই অন্তিম জন্মত সম্পূৰ্ণ পুৰুষাৰ্থ কৰিব লাগে, নিজৰ ধনো সফল কৰি নিজৰ কল্যাণ কৰা, তেতিয়া ভাৰতৰো কল্যাণ হ'ব। তোমালোকে জানা, আমি নিজৰ ৰাজধানী শ্ৰীমতত পুনৰাই স্থাপনা কৰোঁ। স্মৃতিৰ যাত্ৰাৰে আৰু সৃষ্টিৰ আদি মধ্য অন্তক জানিলে আমি চক্ৰৱৰ্তী ৰজা হৈ যামগৈ। আকৌ তললৈ নমা আৰম্ভ হ'ব। আকৌ অন্তিমত বাবাৰ ওচৰত আহি যাব। শ্ৰীমতত চলিলেহে উচ্চ পদ পাবা। পিতাই কোনো ফাঁচিকাঠত ওলমাই নিদিয়ে। এটাটো কয় পবিত্ৰ হোৱা আৰু পিতাক স্মৰণ কৰা। সত্যযুগত কোনো পতিত নাথাকে। দেৱী দেৱতা সকলো বহুত কম সংখ্যক থাকে, আকৌ লাহে লাহে বৃদ্ধি হয়। দেৱতাসকলৰো হৈছে সৰু বৃক্ষ, আকৌ কিমান বৃদ্ধি হৈ যায়। আত্মাসকল আহি থাকে। এইখন ৰচি থোৱা খেলা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, আত্মিক সেৱাধাৰী হৈ আত্মাসকলক জগাই তোলাৰ সেৱা কৰিব লাগে। তন মন ধনেৰে সেৱা কৰি শ্ৰীমতত ৰাম ৰাজ্য স্থাপনৰ নিমিত্ত হ'ব লাগে। ২ নম্বৰ, স্বদৰ্শন চক্ৰধাৰী হৈ ৮৪ চক্ৰ বুদ্ধিত ঘূৰাব লাগে। একমাত্ৰ পিতাকহে স্মৰণ কৰিব লাগে। অন্য কোনো যাতে স্মৃতিত নাথাকে। কেতিয়াও কোনো কথাত বিতুষ্ট হৈ পঢ়া এৰিব নালাগে। বৰদান, সংগঠনত থাকি লক্ষ্য আৰু লক্ষণ সমান কৰি তোলোতা সদায় শক্তিশালী আত্মা হোৱা। সংগঠনত থাকি লক্ষ্য আৰু লক্ষণ সমান কৰি তোলোতা সদায় শক্তিশালী আত্মা হোৱা। সংগঠনত ইজনে সিজনক দেখি উৎসাহ উদ্দীপনাও জাগে, তেনেকৈ অমনোযোগিতাও আহে। ভাবে যে এওঁ কৰে, মই কৰিলোঁ, তাতে কি হ'ল। সেইকাৰণে সংগঠনৰ পৰা শ্ৰেষ্ঠ হোৱাৰ সহযোগ লোৱা। প্ৰতিটো কৰ্ম কৰাৰ পূৰ্বে এইটো বিশেষ মনোযোগ বা লক্ষ্য ৰাখিব লাগে যে মই নিজক সম্পন্ন কৰি উদাহৰণ হ'ব লাগে। মই কৰি আনকো কৰাব লাগে। আকৌ বাৰে বাৰে এইটো লক্ষ্য জাগ্ৰত কৰা। লক্ষ্য আৰু লক্ষণ মিলাই চলা, তেতিয়া শক্তিশালী হৈ যাবা। শ্লোগান, অন্তিমত তীব্ৰ গতিৰে আগবাঢ়ি যাবলৈ সাধাৰণ আৰু ব্যৰ্থ সংকল্পত সময় নষ্ট নকৰিবা। অন্তিমত তীব্ৰ গতিৰে আগবাঢ়ি যাবলৈ সাধাৰণ আৰু ব্যৰ্থ সংকল্পত সময় নষ্ট নকৰিবা। ওম শান্তি। অব্যক্ত সংকেত, সহজ যোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। যি মৰমৰ হয় তেওঁক স্মৰণ কৰা নহয়, তেওঁৰ স্মৃতি স্বতঃ আহে। কেৱল স্নেহ আন্তৰিক হওক, সঁচা আৰু নিস্বাৰ্থ হওক। যিহেতু মোৰ বাবা, মৰমৰ বাবা বুলি কোৱা, তেন্তে স্নেহীজনক কেতিয়াও পাহৰিব নোৱাৰে আৰু নিস্বাৰ্থ স্নেহ পিতাৰ বাহিৰে আন কোনো আত্মাৰ পৰা পাব নোৱাৰা। সেইকাৰণে কেতিয়াও স্বাৰ্থ ৰাখি স্মৰণ নকৰিবা। নিস্বাৰ্থ স্নেহত লীন হৈ থাকা। ওম শান্তি।